নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন আদিত্য কাশ্যপে কন্যাকুমাৰীত অনুষ্ঠিত হোৱা যোগ অলিম্পিয়াড 2025ত অংশগ্ৰহণ কৰি এটা সোণৰ পদক এটা ৰূপৰ পদক লাভ কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আদিত্য কাশ্যপ যোগ অলিম্পিয়াড 2025ত এটা সোণৰ আৰু এটা ৰূপৰ পদক পাবলৈ সক্ষম হয় অসমবাসী তথা দেশবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে কন্যাকুমাৰীত অনুষ্ঠিত যোগ অলিম্পিয়াড 2025 আদিত্য কাশ্যপ ব্যক্তিভাৱে 14 বছৰ ঊৰ্ধৰ বয়স গ্ৰুপত এটা ৰূপৰ পদক আৰু গ্ৰুপ ইভেন্টত এটা সোণৰ পদক লাভ কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে অদিত যোৰহাট চিনেমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ মৰিনী মেলেং লখিমপুৰ গাঁৱৰ নিবাসী ডাক বিভাগৰ কৰ্মচাৰী পৰাগ বৰঠাকুৰ আৰু ৰীতা বৰঠাকুৰৰ পুত্ৰ সোণৰ পদক পোৱা দলটি বিশাখাপট্টনমত 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত যোগ প্ৰদৰ্শন কৰে যোৰহাট জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক যোগাসনৰ ৰাষ্ট্ৰীয় বিচাৰক দীপকজ্যোতি বৰাই আদিত্য কাশ্যপক অভিনন্দন জ্ঞাপন কৰিছে ব্যুৰ ৰিপৰ্ট নিউজ নাও